আজি আমাৰ এই ভোগালী বিহুৰ সন্মুখভাগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত সদৌ অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ বৈঠক হয় আৰু এই আলোচনাত আমাৰ কেইবাটাও দিশত আমি তেখেতৰ পৰা খুব যোগাত্মক সঁহাৰি পাইছোঁ। আমাৰ মূল এটা বিষয় আছিলে যে 2005 চনৰ আগৰ যিখিনি নিযুক্তিপ্ৰাপ্ত এমপ্লয় তেওঁলোকৰ বিভাগীয় ব্যৱস্থাৱলীবিলাক আগতেই সম্পন্ন হৈছিল, কিন্তু নিযুক্তি হৈছিল 2005 চনত যেতিয়া আমাৰ NPS হয়, কিন্তু তাৰ কাৰ্য ব্যৱস্থাখিনি আগতে হৈছিল। সেই এমপ্লয়খিনিক পুননি পেঞ্চন ব্যৱস্থালৈ অনাৰ আজি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰে। ইয়াৰ উপৰি আমাৰ যিখিনি মাষ্টাৰ ৱৰ্ল্ড ৱৰ্ক চাৰ্জ বা ফিক্স পেৰ যিখিনি এমপ্লয়, সেই এমপ্লয়খিনি অন্যান্য স্কেল মতে তেওঁলোকে পে আৰ পি মতে দৰমহা পায়, যদিও তেওঁলোকে ঘৰ ভাড়া বানচটো পোৱা নাছিলে। সেই কথাটো অতি সোনকালেই এই বাজেট ছেশ্যনত তেখেতসকলৰ কাৰণে এইটো নিৰ্ধাৰণ কৰি বুলি মুখ্যমন্ত্ৰী মহোদয়ে আমাক জানিবলৈ কথা দিয়ে। ইয়াৰ উপৰিও আৰু এটা ডাঙৰ সিদ্ধান্ত আজি দিয়ে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ যদি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেই যোজনাটো এপ্ৰিলৰ পৰা কেছলেছ হ'ব বুলি তেখেতে সদৰি কৰিছে।